আজি বাৰু গেম জোনটোৰ সকলোবোৰ বস্তুৰ ৰেটটো কিমান সেইটো জনাবলৈ মই ভিডিঅ'টো বনাইছোঁ। ডায়মণ্ড চিনেমা হল আৰু ডায়মণ্ড চিনেমা হলৰ অনাৰৰ এই গেম জোনখন হয়। ডাঙৰ কথা গোৱালপাৰা টাউনত যে এনেকুৱা এটা পদক্ষেপ আমি দেখিবলৈ পাইছোঁ, সেইটোৰ বাবে আমি মতলেব ভাইক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় জুবিন দা, জয় অসম। আৰু আমাৰ মনত যিহেতু আমাৰ মৰমৰ হিয়াৰ মাজত জুবিন দা নাই আৰু জুবিন দা ৰৈ পিনালৈ চলি আছে, চ' আমি মৰমৰ জুবিন দাক সদায় যেন আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। তাৰ বাবে মই মোৰ চেনেলৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ আৰু সকলোৱে আহক ফিল্মখন চাওক। জয় জুবিন। পোষ্টাৰখন বাৰু চাই এনেকুৱা লাগিলে যে জুবিন দাই সাগৰৰ তলিত সোমাই গ'ল আৰু আমাক লগতে বহু কিছু শিকাই গ'ল। 45, এইটো 50, এইটো 60, এইটো 70, এয়া হৈছে আপোনাৰ 45, 40 रुपीज़ ना। अच्छा एया 50 रुपीज़। अच्छा এইটোৰ প্ৰাইচ হৈছে 55 কোনোবাই পাৰ পাৰ্চন। আচ্ছা পাৰ পাৰ্চন 55 रुपीज़ অনলি। এই হেমাৰটোৰ প্ৰাইচ হৈছে 70। বাৰু ফাৰ্ষ্টতে আপোনালোকে এখন কাৰ্ড বনাব লাগিব আৰু কাৰ্ডখন লৈ এটা আপোনালোকে আইডি পাব। আপোনালোকে ইয়াত এণ্টাৰ কৰাৰ পাছত আপোনালোকে গেমটো ষ্টাৰ্ট কৰিব পাৰিব। বাৰু ষ্টাৰ্ট কৰিব আৰু লগতে আপোনালোকে এই গেমটো ষ্টাৰ্ট কৰাৰ পাছত আপোনালোকে স্ক'ৰটো এনেকৈ আপ হৈ থাকিব। চ' আপোনালোকে প্ৰথমতে এটা ফাৰ্ষ্ট ৰাউণ্ড পাব। ফাৰ্ষ্ট ৰাউণ্ডৰ স্ক'ৰটো আপোনালোকে এটা হৈ যোৱাৰ পাছত চ' 888 স্ক'ৰটো পালোঁ, তো ছেকেণ্ড ৰাউণ্ড আমি আৰু কিনি পালে ছেকেণ্ড আৰু এটা চান্স থাকিব স্ক'ৰটো ব্ৰেক কৰিব পাৰে। আচ্ছা ঠিক আছে। কুপন হিচাপত যেনিবা মিনিমাম কুপন ৰখা হৈছে আপোনাৰ 40 পিচ। 40টা যদি কুপন আমাক দিয়ে তেতিয়াহ'লে আমি এটা বল দিম, এইটো য়েলো বল বুলি এটা আছে আমাৰ, সেইটো আমি দি দিম। এনেকুৱা আমাৰ ছিষ্টেম মিলোৱা আছে। ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট। ফুলেট আৰু ছেকেণ্ড ৰাউণ্ডত পালে 775। চ' এইটো যদি ব্ৰেক কৰিলে হয় তেতিয়াহ'লে এখন কুপন ওলালে হয়। এই কুপনখন হয় কুপনখন যদি মিনিমাম 40 পিচ কালেক্ট কৰিব পাৰে তেতিয়াহ'লে এটা গ'ল্ড গিফ্ট পাব। চ' এইটোৰ প্ৰাইচ হৈছে 70। ফাৰ্ষ্টতে আপোনালোকে কাৰ্ডখন দি কেনে আপোনালোকে গেমটোত লগ ইন কৰিব লাগিব। আজি বলটো ওলাই অহাৰ পাছত আপোনালোকে এই বলটোৰে এনেকৈ আপোনালোকে মাৰিব লাগিব। গোটেইকেইটাই পেলাব পাৰিলে আপোনালোকে চান্স পাই থাকিব। এনেদৰে গেমটো চলি থাকিব। এইটোৰ প্ৰাইচ হৈছে ₹90। চ' বাকীখিনি দেখুৱাইছোঁ। কাৰ্ডখন বোলো মই বাৰু আপোনালোকে দেখিলে কাৰ্ডখন এনেকৈ দিয়াৰ পাছত আপোনালোকে ছিটখনত বহিব পাৰিব। তাৰপাছত আপোনালোকে নিজৰ গেমটো আপোনালোকে খেলিব পাৰিব। চ' গেমটো খেলাৰ বাবে আপোনালোকৰ মাত্ৰ থাকিব 90 ছেকেণ্ড। 90 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে গেমটো খেলি কমপ্লিট কৰিব পাৰে দেন আইদাৰ আপোনালোকে আৰু এটা চান্স পাব। এনেকৈ বাৰু গোটেইখিনি কৰিব লাগিব, তাৰপাছত আপোনালোকে গেমটো খেলিব পাৰিব। কিমান টাইম লগে পাব গেমটো? এইটো মিনিমাম 90 ছেকেণ্ডছ আছে। আপুনি যদি মানে স্ক'ৰ যদি ব্ৰেক কৰিব পাৰে আৰু নেক্সট চান্স পাইছে। মিনিমাম 90 ছেকেণ্ড। এইটো স্ক'ৰ যদি ব্ৰেক কৰিব পাৰোঁ আৰু নেক্সট চান্স দিব তেওঁলোকে। ঠিক আছে ড্ৰাইভ কৰি দেখুৱাব।